হেল্ল' গাইজ, আজি আহিছোঁ একদম আমাৰ পিছফালৰ বাৰীখনলৈ দেই। আপোনালোককো দেখুৱাওঁ, লগতে মই যে বহুত দিন নাই অহা দেই বাগান আমি চলোৱা নাই যে, সেই চলালেহে আহি থকা নিচিনা হয়। তো এতিয়া বেলেগে যিহেতু চলাইছে, মই যে পিছফালে একেবাৰে নাহোঁৱে। আজি আহিছোঁ, এইবোৰ দেখিছে নাই, এইফালে কি ক'ম আৰু, একদম জংঘল নিচিনা লাগিছে। হ'লেও মানে বতাহ মাৰি আছে, গছ গছনিবিলাক আছে যে, মই ভাবিলোঁ অলপমান ভিডিঅ' কৰোঁ আৰু চাওঁগৈ মানে কি হৈ আছে কি নাই হোৱা। এইফালে বাগানখনো চোৱা হ'ব, গতিকে ভিডিঅ'টো চাই যাব দেই একেবাৰে শেষৰলৈকে। আৰু এইফালে হৈছে আমাৰ বাগান, এইফালে এনেকৈ এনেকৈ বাগান ঘৰ এটা আছিলে, কিন্তু ঘৰটো মানে খুটাবোৰ এইটো দেখিছেনে ভাগি আছে। এইটো মানে বনাব লাগিব এতিয়া, ভাগি পৰি গ'ল। আৰু এইফালে ৰ'দ দেখিছে কেনেকুৱা, এইফালে দেখিছে একদম বাগানৰ মাজত, সেউজীয়া পৰিৱেশৰ মাজত আৰু তামাম ধুনীয়া বতাহ, একদম মানে বিশুদ্ধ বতাহ। এইটো বতাহে আচলতে আমি ল'ব লাগে, কিন্তু ফেনৰ তলত আমি যেতিয়া শুই থাকোঁ, কিন্তু মানুহ বেমাৰীহে হয় আচলতে। এনেকৈ এইটো হাৱাটো মানে ল'ব লাগে। আৰু এয়া আৰু ভিডিঅ' অলপমান কৰিলোঁ। আৰু এই যে নিউজত এতিয়া চলি আছে দেখিছে নাই, পেপাৰ ভাইৰেল, কেনেকৈ মানে পেপাৰ ভাইৰেল হ'বলৈ পালে, মইতো আচৰিত এইটো কাৰণে। মই যোনটো চেণ্টাৰত পৰিছিলোঁ, ডুমডুমা সোণাল কৈছিলোঁ মই আগৰ ভিডিঅ'টোত। আৰু তাত মানে এনেকুৱাকৈ চেকিং হৈছে, মানে মই আমি চবেই মানে ছোৱালীবিলাকে হাত দুখন দাঙি দিছোঁ, আৰু তেওঁলোকে চেকিং কৰিছে। আৰু সেই বাকীখিনিতো নকওঁ, জানে আৰু কেনেকৈ চেকিং কৰে কি কৰে। এনেকৈ চেকিং কৰাৰ পাছত আৰু ভাইৰেল হ'বলৈ পালে কেনেকৈ, মানে সেয়াত মানে চেকিং ব্যৱস্থাটো নাছিল নেকি। আৰু আমাৰ চেণ্টাৰটোত মই মানে চুলি এনেকৈ খোপা, গৰম ন সেইদিনাও বহুত ৰ'দ আছিলে, চুলিখিনি এনেকৈ খোপা বান্ধি গৈছিলোঁ কাটা এটা দি, এইটো কাটাই। আৰু কাটাটো মানে মই খুলি দিবলৈ কৈছে মোক, খুলি দিলোঁ, চুলিখিনি খোল খাই গ'ল যে, চুলিখিনি এনেকৈ মানে জোকাইছে দেই। মানে মই তাত নকল ভৰাই নিছোঁ নেকি এই বস্তুটো, মানে মই বোলে নহয়, মানে চবেই সেইটো মানে খুলি দিছে আৰু চাইছে। তাৰপাছতে মই পানী বটল, ঘড়ী এইবিলাকতো নিবলৈ দিয়াই নাই বাৰু, সেইটো মানি লৈছোঁ। কিন্তু মোৰ মানে সেইদিনা পূৰা চৰ্দি আছিলে দেই, ৰুমালখন লৈ গৈছিলোঁ হাতত, সেই ৰুমালখনো আনকি নিব দিয়া নাছিলে। বাহিৰতো এটা কাৰ্টুন ৰাখিছে, মানে যোনে ৰুমাল নিছে, ঘড়ী, পানী বটল আৰু এনেকুৱা হাফ ফটো, আৰু এইটো কি পান কাৰ্ডৰ মানে আই ডি প্ৰুফৰ আৰু যিটো খাম থাকে যে, সেই খামটো, এইবোৰ মানে চব সেই মানে বাকচ এটা ৰাখিছে বাহিৰত, সেই বাকচটোত পেলাই দিবলৈ কৈছে। মানে অকল হাতত নিবলৈ দিছে কলম, আই ডি প্ৰুফটো আৰু এডমিটটো। ঠিক আছে, মানি লৈছোঁ এক্সাম হয় ন, সেইটোতো হ'বই ষ্ট্ৰিক্ট। কিন্তু ইমান ষ্ট্ৰিক্ট কৰাৰ পাছত সেই চেণ্টাৰটোত মানে কেনেকৈ হ'বলৈ পালে। ইমান কষ্ট কৰি ন ল'ৰা ছোৱালীবিলাকে, আমি হ'লেও এতিয়া ইমান কষ্ট কৰি ৰ'দে বৰষুণে গৈ পৰীক্ষা দিছোঁগৈ কিবা এটা পোৱাৰ আশাত, আৰু এনেকুৱাবোৰ হৈ থাকিলে সঁচাকৈ বেয়া লাগে। একদম নিউজত কালিৰ পৰা হাল্লা হৈ আছে যে তেনেকুৱা। আচলতে মনটো বেয়া লাগে এনেকুৱাবোৰ শুনিলে। আমাৰ অসমত যে এটা এক্সামো মানে ভালকৈ মানে স্বচ্ছভাৱে নহয়, কিন্তু আমাৰ মামাই আকৌ কৈ আছে, কিন্তু স্বচ্ছতাৰে এবাৰ এডিআৰই এক্সামটো পাৰ হ'ল, মানে চিন্তা কৰিবলগীয়া কাৰণ নাই। কিন্তু কালি কিয় হ'ল এইটো তেওঁ বিচাৰ কৰিব লাগে, আৰু য'ত হৈছে সেইটো চেণ্টাৰত কৰক। এতিয়া কিন্তু আকৌ পেপাৰ লিক হ'ল, এক্সামৰ ৰিজাল্ট আমুক সেইটো মানে যাতে নহয়, কাৰণ মইতো বাৰু নাপাওঁৱেই, কিন্তু যোনে বহুতে মানে আশা এটা কৰি কিনে দিছে ন, তেওঁলোকৰ যাতে আশাটো মানে চেঁচা পানী নাঢালে, সেইটোৱে। আৰু মোৰ মানে কালিৰ পৰা ভিডিঅ' বনাওঁ লাগি আছে দেই, কি কাৰণে হ'বলৈ পালে। মই মানে লগৰবোৰৰ লগত ফোনত পাতিছোঁ, আমাৰ চেণ্টাৰটোত কিন্তু তেনেকুৱা ইমান ষ্ট্ৰিক্ট কৰিছে। আমি মানে হাতকেইখন দাঙিহে দিছোঁ, আৰু তেওঁলোকে মানে চেকিং কৰিছে। আগতো কৰে এক্সামবিলাকত দেখিছোঁ, কিন্তু এনেকুৱা ষ্ট্ৰিক্ট কৰাৰ পাছতো তাত কেনেকৈ হ'বলৈ পালে, এইটো একদম চিন্তনীয় বিষয়। আৰু ভালকৈ হেৰি কৰক, আৰু আপোনালোকে চাই মেলি গম পাব, আৰু ধৰিব লাগে কোনে কি কৰিছে, এনেকুৱা যাতে নহয়। কাৰণ ইমান টকা পইচা দি আমিও অনলাইন কৰোঁ, পঢ়িছেও, আৰু কষ্টও হয় চবৰে, আৰু এনেকুৱাবোৰ হৈ থাকিলে আচলতে বেয়া লাগে। সেয়াই ভাবিলোঁ অলপমান ভিডিঅ' কৰোঁ, আপোনালোককো কওঁ, আপোনালোকে কি ভাবে মানে ক'বচোন দেই। মোৰ কিন্তু এনেকুৱাবোৰ শুনিলে বহুত খং উঠে। মানে আমাৰ অসমৰ পৰীক্ষা ব্যৱস্থাটো ইমান ফটুৱা নে, এই সাধাৰণ এটা পৰীক্ষাও মানে স্বচ্ছতাৰে পাতিব নোৱাৰে এনেকুৱা। আৰু এইফালে ঘোচ দিয়া সেইবোৰতো আছেই বাৰু, সেইবোৰতো বাদেই দিলোঁ বাৰু, ক'ত ঘোচ দিছে 12 লাখ কিবা কিবি সেইবোৰ ওলাইছে নিউজত, সেইবোৰ বাৰু বাদেই দিলোঁ। কিন্তু এই বস্তুটোক লৈ বেছি মানে দুখ লাগিছে। আৰু আপোনালোকে কি ভাবে বাৰু ক'বচোন দেই। মোৰ মানে মতামতটো ক'লোঁ, আৰু ইমান মানে ষ্ট্ৰিক্ট কৰাৰ পাছত, চেকিং কৰাৰ পাছত কেনেকৈ হ'বলৈ পালে এই বস্তুটো মানে
দুখ লাগিছে আৰু তো ইমানে আৰু বেছিকৈ ক'লোঁ নেকি বাৰু ক'বচোন দেই। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে শ্বেয়াৰ কৰি দিব আৰু ফ'ল' কৰি দিব আৰু এটা কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব দেই। তেনেহ'লে বাগানৰ মাজতে আকৌ ভিডিঅ'টো সামৰি দিছোঁ, আৰম্ভণি কৰিলোঁ ইয়াতে, সামৰি দিছোঁ ইয়াতে। বাই বাই।